আজি আমি মৰম যাচিবলৈ আহিছোঁ আমি মৰম তেওঁ কৰ্মময় জীৱনত আমাৰ যিখিনি কাম কৰিলে আমি মৰমৰ এষাৰ মাত দিবলৈ আহিছোঁ আমি মৰমে আজি একাপ চাহ খাবলৈ আহিছোঁ হয় নহয় সেইকাৰণে কৈছোঁ তেওঁ সঁচাকৈ কৰ্মময় জীৱন ইমান নিষ্ঠাৰে কাম কৰিলে মই আগতে অলপ মাজতে পাইছিলোঁ 2013 চনৰ পৰা মই অহৰ্নিশে ইয়াত মিটিং পাতিলোঁ কোনোদিনে ৰীণা কলিতাই মোক নক'লে যে বাইদেউ আজি ইয়াত চেণ্টাৰটো দিব নালাগে কেতিয়াও নক'লে তেওঁ মানে অকণমান দেৰি হ'লেও তলাটো খুলি থৈ গুচি যায় অপেন পাবই চেণ্টাৰটো অকণমান গ'লে ঘৰৰ পৰা আহিব কিবা এটা কৰিব বৰষুণ দিলেও চাফ চিকুণ কৰি ইয়াত ইমান মিটিং পাতিলোঁ মিটিঙেই নহয় আমি এৱাৰনেছ কেম্প পাতিলোঁ ওচৰৰ গোটেই মাহটো আমি কাম কৰোঁ যিকোনো অনুষ্ঠানেই আমি পাতোঁ এতিয়াও চাগে পাতে ন সোমায়ে মোৰ ভাল লাগিছে মোৰ এতিয়া সঁচাকৈ ইয়ালৈ আহোঁ আহোঁ লাগিছে মই সত্য কৰিছোঁ আপোনালোকৰ সেইকাৰণে আমি ৰীণা বাইদেউক আজি বিদায় দিয়া নাই ৰীণা বাইদেউৰ আজি আমি ভৱিষ্যত ল'ৰাটি আছে ল'ৰাটো আমি ভৱিষ্যত জীৱন মানে কামনা কৰিছোঁ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু ৰীণা বাইদেউ যাতে সমাজৰ লগত ওচৰ চুবুৰীয়াৰ লগত আপোনালোকৰ লগত যিকোনো অনুষ্ঠান পাতিলে ৰীণা বাইদেউক মাতিব মোৰ ফালৰ পৰাও কৈছোঁ সকলোৰে লগত মিলা প্ৰীতি আৰু আপুনি এখন স্কুলীয়া কেন্দ্ৰলৈ নিজে গঢ়া আহিব কোনো আপোনাৰ হেৰি নকৰে অহাৰ পাছত আছে ল'ৰা ছোৱালীৰ লগত ধেমালি ধুমলা কৰি অকণমান সময় ৰান্ধিব আহিলোঁ বোলে মই অকণমান সময় কিবা এতিয়া টাইম এটা পাইছোঁ তেতিয়া ইয়ালৈ গুচি আহিব কৰ্মময় জীৱনৰ এটা আছে চৰকাৰী জীৱন আমি এদিন অৱসৰ ল'বই লাগিব এইটো আমাৰ চৰকাৰী ফালৰ পৰা নীতি নিয়ম ধাৰ্য কৰি দিছে এইটো দুখ লাগে নলগা নহয় কিন্তু সেইটোকে ভাবি নাথাকিব আপুনি মাজে সময়ে কিতাপ পত্ৰ পঢ়িব ঘোষা পঢ়িব হা ওচৰৰ নামঘৰত যদি আছে নামঘৰলৈ যাব ভাদমহীয়া নামঘৰলৈ যাব হা ওচৰ চুবুৰীয়া মানুহৰ লগত যাব এনেকৈ মিলা প্ৰীতিয়ে সকলোৰে লগত কাম নকৰা আৰু মই শেষত বেছি নকওঁ মানে তেখেতৰ মই ভৱিষ্যত জীৱন সুস্বাস্থ্য কামনা কৰি যাতে সমাজৰ লগত খাপ খুৱাই তেখেত সুস্বাস্থ্য হৈ থাকক ভৱিষ্যত জীৱন সেয়াই কামনা কৰি দীৰ্ঘায়ু কামনা কৰি ৰীণা বাইদেউৰ হয় মই ইয়াক সভানেত্ৰীৰ মন্তব্য আগবঢ়াই শেষ কৰিছোঁ আৰু লগতে আজি যে মোৰ এই সভাখন আপোনালোকে সঁচাকৈ বৰ ভাল লাগিছে মই শেষত এইটো কৈছোঁ সভাখন যে ইমান এটা সুন্দৰ অনুষ্ঠান মৰমৰ অনুষ্ঠান আমি কৰ্মময় জীৱনত যিখিনি কাম কৰিলে এটা অনুষ্ঠান পাতিলোঁ মই বিদায়ী নহয় মৰমৰ অনুষ্ঠানৰ সভানেত্ৰী হিচাপে পাই মই সঁচাকৈ আনন্দিত হ'লোঁ মোৰ কিবা ভাগ্য আছিলে নাই কওঁ আজি ইমান বছৰ 19 বছৰে কৰি মই সেইটোক নিজক মই বুকু ডাকি ক'ব পাৰোঁ আজি মোৰ ভাগ্য আছে মই ভাগ্য সঁচাকৈ ভাল লাগিলে আপোনালোকৰ লগত মৰম লাগিলে আপোনালোকৰ প্ৰত্যেক পৰিয়াললৈ মোক সহস্ৰ প্ৰণাম জনালোঁ আৰু ইমান ধুনীয়াকৈ ল'ৰা ছোৱালীবিলাকে ৰিজাল্ট কৰিছে আৰু ভাল হওক মই প্ৰত্যেকৰে সুস্বাস্থ্য কামনা কৰি মই সভা ভংগ বুলি ঘোষণা কৰি আজি